ৰিগ্ৰেট এক অতি গধুৰ অগ্নিৰ দৰে উত্তপ্ত এক শব্দ। বহু মানুহ এই অনুতাপৰ জুইকুৰাত জ্বলি শেষ হৈ যায়। তেওঁলোকে কেতিয়াও এই জুইকুৰাৰ পৰা নিজক উলিয়াই আনিবই নোৱাৰে, বা তেওঁলোকে নিজক উলিয়াই আনিবলৈ চেষ্টা কৰে। আমি অতীতক মোহাৰি কেতিয়াও শেষ কৰিব নোৱাৰোঁ, কিন্তু অতীতত ঘটা ঘটনাবোৰৰ পৰা আমি নিজক শিক্ষিত কৰিব পাৰোঁ। বহু মানুহৰ লগত এনেকুৱা কিছুমান চিটুৱেশ্যন হয় য'ত তেওঁলোকে অনুভৱ কৰে, ফিল কৰে যে এনেকুৱা হ'ব নালাগিছিলে, এনেকুৱা হ'ব লাগিছিলে, তো তেওঁলোকৰ মাজত এটা ৰিগ্ৰেট থাকি যায়। তো অতীতটো অতীতে, আমি অতীতত গৈ পেলাই আকৌ সেই চিটুৱেশ্যনটো জীয়াব নোৱাৰোঁ, কিন্তু অতীতত ঘটা সেই ঘটনাটোৰ পৰা আমি নিজক শিক্ষিত কৰিব পাৰোঁ, যাতে 2 বছৰৰ পাছত 5 বছৰৰ পাছত যদি আমি তেনেকুৱা এটা চিটুৱেশ্যন আকৌ নিজক পাওঁ, সেই চিটুৱেশ্যনত পাছত আমি যি ভুল কৰিছিলোঁ প্ৰেজেণ্টত যাতে সেইটো ভুল আমি নকৰোঁ। তেনেকৈ ধৰণে আমি নিজক শিক্ষিত কৰি লৈ যাব লাগিব। আৰু আচলতে ৰিগ্ৰেট কৰিবলগীয়া তেনেকুৱা কোনো কথাও নাই। জীৱনৰ মেইন কনচেপ্টে হৈছে আমি প্ৰত্যেকটা চিটুৱেশ্যন যিবোৰ ফেচ কৰোঁ সেইটোৰ পৰা যাতে আমি শিকোঁ, যাতে আমি নেক্সট চেপ্টাৰত পাওঁগৈ। আৰু আমি কণ্টিনিউৱাছলি যদি একেটা চিটুৱেশ্যনতে সোমাই আছোঁ, পাজল হৈ আছোঁ, তো আপোনালোকে নিশ্চয় চাব যে ক'ৰবাত নহয় ক'ৰবাত আপোনালোকে ভুল কৰিছে, যাৰ কাৰণে সেইবিলাক চিটুৱেশ্যন বাৰে বাৰে আহি আছে আৰু আপোনালোকৰ মাজত এটা ৰিগ্ৰেট থাকি গৈছে যে এইটো হ'ব নালাগিছিলে, এইটো হ'ব লাগিছিলে, এনেকৈ কৰিব লাগিছিলে। তো সেয়াই, আমি নিজেই নিজকে শিক্ষিত কৰিব লাগিব। আৰু এইবোৰ চিটুৱেশ্যন আমাক শিক্ষিত কৰিবৰ কাৰণে আহে, আমাক শিকাবৰ কাৰণে আহে, যাতে আমি গ্ৰ' হওঁ। আৰু সেইকাৰণে তেনেকৈ ধৰণে আমি সকলোবোৰ চিটুৱেশ্যন ল'ব লাগিব আৰু নিজক আমি গ্ৰ' কৰিব লাগিব, তেতিয়াহে আমি নেক্সট চেপ্টাৰটো পাম। তেতিয়া আমাক জীৱনে, আমাক ইউনিভাৰ্ছে তাৰ পজিটিভলি তাৰ ৰিৱাৰ্ডছবোৰ দিব। আৰু প্ৰত্যেকটা চিটুৱেশ্যন আমি তেনেকৈ ধৰণে গ্ৰহণ কৰিব লাগিব, না কি ব্লেম কৰিব লাগিব যে মোৰ লগতে এনেকুৱা হৈছে কিয়, এনেকুৱা হ'ব নালাগিছিলে। নহয়, এইটো চিটুৱেশ্যন আহিছেই আমাক শিকাবৰ কাৰণে, আৰু আমি শিকি পিনেই আগবাঢ়িবলৈ যাম। সেইকাৰণে কোনো ধৰণৰ ৰিগ্ৰেট কেতিয়াও কৰিব নালাগে। ধন্যবাদ।